বন্ধুসকল এইটো ভিডিওত আমি জানিবলৈ চেষ্টা কৰিম যে এটা যদি বিদ্যুৎ ক্ষেত্ৰ আগৰ পৰা আছে যেটো বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ আৰু সুষম বিদ্যুৎ ক্ষেত্ৰ মানে সকলো ঠাইতে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য একেই থাকে তেনেকুৱা এটা অঞ্চলত আমি এটা বিদ্যুৎ দ্বিমেৰু যদি ভৰাই দিও তেতিয়া হলে তাৰ ওপৰত কি হ'ব বা কেনে ধৰণে বলে ক্ৰিয়া কৰিব বা তাৰ গতিটো কি হ'বগে যাব নে ঘূৰিব নে কি কৰিব এটো আমি ইয়াতে আলোচনা কৰো এটা সুষম বিদ্যুৎ ক্ষেত্ৰত বিদ্যুৎ দ্বিমেৰু এটা ৰখা হ'ল দ্বিমেৰুটোৰ দুয়োটা আধানে এই ক্ষেত্ৰৰ বাবে বল অনুভৱ কৰিব আমি জানো যে এটা যদি বিদ্যুৎ ক্ষেত্ৰ থাকে এইটো অঞ্চলত যদি এটা আধান থাকে তেতিয়া আমি পাম F = QE কিয়নো কোনটো ফৰ্মুলাৰ পৰা আহিছে E = F/Q ফৰ্মুলাৰ পৰা আহিছে দ্বিমেৰুটোৰ দুয়োটা আধানে এই ক্ষেত্ৰৰ বাবে বল অনুভৱ কৰিব আৰু বল দুটা সমান আৰু বিপৰীতমুখী কিয়নো এটা ঋণাত্মক আধান সদায় এই বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশেহে হি যাবলৈ বাধ্য আৰু এটা ধনাত্মক আধান সদায় বিদ্যুৎ ক্ষেত্ৰৰ হিটো দিশতে যাব কাৰণে বাধ্য তাৰ মানে যেটো পজিটিভ চাৰ্জ হেতু সদায় এই সোফালে যাবলৈ বাধ্য আৰু নেগেটিভ চাৰ্জটো বাওফালে যাবলৈ বাধ্য এই দুটা বল কি হৈছে বিপৰীতমুখী কিন্তু সমান মানৰ যদি দ্বিমেৰুটোৰ অক্ষ আৰু বিদ্যুৎ ক্ষেত্ৰৰ মাজত থিতা কোণ থাকে এটো কথা কোৱা হৈছে এই অক্ষটো আৰু ক্ষেত্ৰটো ইয়াৰ মাজত এংগলটো কিমান আছে থিতা কোণ থাকে তেন্তে এটো F + Q আৰু F - Q দিশ এনে ধৰণে চিত্ৰত দেখুৱা হৈছে দ্বিমেৰুৰ ওপৰত মুঠ বল 0 হ'ব কিন্তু এটা টৰ্ক ক্ৰিয়া কৰিব যাৰ ফলত দ্বিমেৰুটোৰ ঘূৰ্ণন হ'ব এই কথাটো আমি অলপমান ডিটেইলছত বুজিবলৈ চেষ্টা কৰো ধৰি লোৱা হ'ল যে এডাল কামি আছে এই কামিডালৰ যদি আমি এইফালে এটা বল প্ৰয়োগ কৰো আৰু এইফালে এটা বল প্ৰয়োগ কৰো হি নিশ্চয় ঘূৰিব কিন্তু যদি আমি একেখিনি কামিক যদি আমি এইফালে টানো বা ঠেলো তেতিয়া হলে ইয়াৰ লৰ্ডছৰ একেবাৰে নহয় তাৰ মানে যদি দুয়োটা বিপৰীতমুখী বল আমি প্ৰয়োগ কৰো তেতিয়া এটা কামিৰ জাতীয় বা এটা দীঘল বস্তু এটা ঘূৰ্ণনটো সম্ভৱ যেহেতু দুয়োটা সমান মানৰ বল ইয়াৰ গতি হোৱাটো বা ইয়াৰ ৰৈখিক গতিটো হ'ব নোৱাৰে তাৰ ঘূৰ্ণন গতিটোহে হ'ব পাৰিব সেইবাবে আমি কি কম যে দ্বিমেৰুৰ ওপৰত মুঠ বল 0 যেটো ৰৈখিক বল 0 হ'ব কিন্তু এটা টৰ্ক বা যেটো ঘূৰ্ণন ক্ৰিয়া ইয়াত আমি দেখা পাম যাৰ বাবে এই দ্বিমেৰুটো ঘূৰিব এই টৰ্কটো মান হ'ব ক্লাস 11 ৰ আইডিয়াৰ পৰা আমি ক'ব পাৰিম যে টৰ্কৰ মানটো হয় এই দুটা আধানৰ ওপৰত বল বা দুডাল বলৰ যিকোনো এটা মান ল'ব পাৰো আৰু দুটা বলৰ মাজত দূৰত্ব এটা দুডাল বলৰ মাজত দূৰত্ব কোনটো এটা বল ইফালে গৈছে আনটো বল ইফালে গৈছে ইহঁতৰ দূৰত্বটো মানে আমি এইডাল দূৰত্ব ল'ব লাগিব কাৰণ এটা বল ইফালে এটা বল ইফালে ইহঁতৰ দূৰত্বটো এইটো So torque equal to tau equal to QE Q2 যি কোনো এটা ফোর্স আৰু এই যেটো দূৰত্ব আছে এটো 2a sin θ কেনেকে হল এটো যদি θ এংগল কৰিছে এটো যদি 2a হয় দুটা আধানৰ মাজত ডিসটেন্স তেতিয়া sin θ হ'ব p মানে BC by h মানে 2a এটা এই দূৰত্বটো হ'ব BC equal to 2a sin θ So 2a sin θ ইয়াতে আমি 2a আৰু q একলগ কৰি দিছো 2aq একলগ কৰি দিছো ই আছে ইয়াতে আগৰ পৰা উপস্থিত কাখত ৰাখিছো আৰু sin θ আছে so 2aq মানে হ'ব p দ্বিমেৰু ভ্ৰামক বা ডাইপল মোমেন্ট ইয়াতে ই আছে আৰু sin θ তেতিয়া হলে যেহেতু আমি জানিছিলো যে a cross p equals to ab sin θ হয় ক্লাস 11 ত হেতু সূত্ৰৰ পৰাই tau হ'ব p cross e এটা এটা ভেক্টৰ এটা দিব লাগিছিল so tau equal to p cross e যদি ভেক্টৰ ফৰ্মত লিখা আৰু স্কেলাৰ ফৰ্মত যদি লিখা tau equals to p e sin θ এইটোই হৈছে টৰ্কৰ পৰিমাণ আৰু এইটো টৰ্কৰ ব্যৱহাৰ হ'ব এই দ্বিমেৰুটোক ঘূৰাবলৈ এটা কিমান ঘূৰিব
এইটো যদি এনেকৈ ঘূৰে ক্লকৱাইজ যদি ঘূৰে তেতিয়া যেতিয়া এনে ধৰণৰ এটা পৰিস্থিতিত আহি যায় যেতিয়া ক্ষেত্ৰৰ লগত যদি সমান্তৰাল হৈ যায় ইয়ালৈকে আহি ঘূৰি যাবগৈ ৰৈ যাবগৈ আৰু ই ঘূৰিব নোৱাৰে যেতিয়া আমি এৰি দিম ইলেক্ট্ৰিক ফিল্ড বা চুম্বক ক্ষেত্ৰৰ যিটো বৈদ্যুতিক ক্ষেত্ৰৰ যিটো প্ৰভাৱটো তেতিয়া সি আকৌ আগৰ অৱস্থালৈ গুচি আহিব পাৰিব সো এইটো ভিডিঅ' আমি ইয়াতে শেষ কৰিলোঁ